Good evening, মই ডক্টৰ দীপঙ্কৰ। আজি আপোনালোকৰ লগত হেণ্ড ফুট এণ্ড মাউথ ডিজিজ এই বেমাৰটোৰ বিষয়ে অকণমান ডিছকাশ্যন কৰিব ওলাইছোঁ। এইটো এটা শিশুৰ দেহত হোৱা বেমাৰ। সাধাৰণতে নৱজাতক শিশু বা ইনফেণ্ট আৰু যিবোৰ শিশুৰ বয়স 5 বছৰৰ তলৰ তেনেকুৱা শিশুৰ দেহত এই বেমাৰটো বা এই বেমাৰৰ সংক্ৰমণ হোৱা দেখিব পোৱা যায়। এইটো এটা ভাইৰেল ইনফেকশ্যন হয়। এই ভাইৰাছটো সাধাৰণতে কক্সাকি ভাইৰাছ E16 আৰু এণ্টেৰোভাইৰাছ 71 এই দুটা ভাইৰাছৰ এই দুটা ষ্ট্ৰেইনৰ কাৰণে এই বেমাৰটো হয়। আৰু বেমাৰটো হ'লে সাধাৰণতে জ্বৰেদি ষ্টাৰ্ট হয়। জ্বৰৰ লগতে অকণমান তেওঁলোকৰ ভোকটো কমি যায়, মানে লছ অফ এপেটাইট থাকে আৰু তেওঁলোকৰ এক্টিভিটিটো কমি যায়। মানে যি হিচাপত তেওঁলোকে খেলা ধূলা কৰি আছিলে বা এক্টিভলি দৈনন্দিন কামবিলাকত পাৰ্টিচিপেট কৰি আছিলে, সেই এক্টিভিটিটো তেওঁলোকৰ কমি যায়। লগতে অলপমান চৰ্ট হয়, মানে অলপ ফেৰিনজাইটিছৰ নিচিনা হয়। একিউট ফেৰিনজাইটিছ, মানে গলত অলপ বিষৰ কথা ক'ব পাৰে বা অলপ গলটো খুচখুচাই আছে বুলি ক'ব পাৰে। আৰু লগতে অলপ বসাত থাকে বা মেলেজ বা ফেটিগ। আৰু জ্বৰ হোৱাৰ তেনেকৈ 1 দিন বা 2 দিনমান পিছত তেওঁলোকৰ মুখত বা মুখমণ্ডলত তেনেকৈ কিছুমান সৰু সৰু ঘাঁ টাইপৰ, মানে খুব ডিপ ঘাঁ নহয়, অলপ ছুপাৰফিচিয়েল টাইপৰ কিছুমান সৰু সৰু ঘাঁৰ নিচিনা স্পটছ কিছুমান আহিব ষ্টাৰ্ট কৰে। সেইটো মুখৰ ভিতৰতো হ'ব পাৰে বা মুখমণ্ডলৰ বাহিৰৰ এৰিয়াখিনিতো হ'ব পাৰে, লিপছ টিপছতো হ'ব পাৰে তেনেকৈ। আৰু সেইবোৰ সাধাৰণতে পেইনফুল হয়, মানে সেইবোৰ বিষায়। ইয়াৰ পিছত তেওঁলোকৰ কিছুমান ৰঙা ৰঙা স্পটছ, মানে তেওঁলোকৰ হাতৰ তলুৱা বুলি ক'লে সাধাৰণতে পাম্পছ, আৰু ভৰি তলুৱা মানে চ'লছ ইয়াতে আহিব ষ্টাৰ্ট কৰে। আৰু ৰঙা স্পটছবিলাকৰ লগতে কিছুমান সৰু সৰু মানে গুটি থাকে, গুটিৰ ভিতৰত পানী, মানে যিটো মেডিকেলি ভেচিকল বুলি কয় বা ব্লিষ্টাৰ বুলি কয়, তেনেকুৱা ব্লিষ্টাৰো তেনেকৈ আহিব ষ্টাৰ্ট কৰে। আৰু সেইটো হাত আৰু ভৰি তলুৱাৰ লগতে মেবি নি, মানে আঁঠু, এলবো, মানে যিটো কিলাকুটি জইণ্ট হয়, জেনাইটেল এৰিয়া আৰু পাতক, মানে ওপিনাৰ এৰিয়া, এইবিলাকতো তেনেকৈ আহিব ষ্টাৰ্ট কৰে। আৰু এই বেমাৰটো সাধাৰণতে এসপ্তাহ বা মেক্সিমাম 2 সপ্তাহমানৰ ভিতৰত সম্পূৰ্ণৰূপে ৰেজলিউশ্যন হৈ যায়। আৰু ইয়াৰ তেনেকৈ একো বিশেষ কমপ্লিকেশ্যনো নাথাকে। এতিয়া এইটো শিশুৰ এটা মানে ভাইৰেল ইনফেকশ্যন হয় আৰু ই সংক্ৰমক হয়, যিহেতু এই ভাইৰাছৰ পৰা মানে বেমাৰটো আহে বডিলৈ। সেইটো কাৰণে ডেফিনেটলি অলপমান তেনেকৈ সচেতন হৈ থাকিব লাগে। যদি তেনেকুৱা কিবা লক্ষণ দেখা দিছে, আপোনালোকে শিশুটোক আইচলেট কৰি কেনে ৰাখিব পাৰে, বা তেওঁলোকৰ স্কুল বা তেনেকুৱা যদি কিবা তেওঁলোকৰ ক্লাছ বা ছেশ্যনছ কিবা তেনেকুৱা থাকে, সেইবোৰ টেম্পৰেলি মানে বন্ধ কৰি দিব পাৰে। ঘৰতে মানে তেওঁলোকক ৰখাটো ইম্পৰ্টেণ্ট। ভাইৰাছৰ পৰা যিহেতু সংক্ৰমণ হয়, গতিকে ই কাহিলে, স্নিজ কৰিলে, মানে হাঁচিয়ালে বা কথা ক'লে মুখৰ পৰা যিবিলাক মানে ড্ৰপলেটছ বাহিৰ হয় বায়ুমণ্ডললৈকে, সেই ড্ৰপলেটছবিলাকত ভাইৰেল পাৰ্টিকলছটো থাকে। সেইটো আকৌ কোনোবা যদি হেল্ডি মানুহৰ কণ্টেক্টত আহে, তেওঁৰ ইমিউনিটিৰ ওপৰত বেছ কৰি কেনে তেওঁ এই মানে ইনফেকশ্যনটো কেৰি কৰিব পাৰে, স্পেচিয়েলি চিলড্ৰেনে। তো সেইটো কাৰণে খুব সাৱধান। হাঁচি টাচি মাৰিলে, কাহ চাহ মাৰিলে ভালকৈ হাতেদি মানে ৰুমাল ব্যৱহাৰ কৰা বা হাতেদি ঢকা, ঠিক আছে, স্পেচিয়েলি আৰ্মছেৰে তেনেকৈ ঢাকি কেনে হাঁচি মৰা বা কাহ মৰা, বা তাৰ লগতে হাতখন বাৰে বাৰে ধুই থকা, চাবোন আৰু পানীৰে তেনেকৈ এটলিষ্ট 20 ছেকেণ্ডমান তেনেকৈ হাতখন ধুই থকা, বা তেনেকুৱা চাবোন পানী নহ'লে এলকহল থকা হেণ্ড চেনিটাইজাৰে চেনিটাইজ কৰা। তো এনেকুৱা সৰু সৰু ষ্টেপছ কিছুমান ল'ব পাৰে। পানীটো বেছিকৈ খাই থকা, কুহুমীয়া গৰম পানী, আৰু তেওঁলোকক অলপমান পাতল ব্লাণ্ট ডায়েট দিয়া, মানে অলপ স্পাইচি বা নন ভেজ এনেকুৱা খাদ্য অলপ পৰিহাৰ কৰি কেনে অলপ পাতল ঘৰুৱা, মানে স্পাইচ নথকা খানা, মানে লাইট খানা তেওঁলোকক দিয়া, যেনেকৈ খিচিৰি। লগতে তেওঁলোকে ব্যৱহাৰ কৰা সামগ্ৰীবোৰ অলপ ভালকৈ পৰিষ্কাৰ বা পৰিচ্ছন্ন কৰি ৰখা, চেনিটাইজ কৰি ৰখা, স্পেচিয়েলি খেলা ধূলা কৰা বা খেলনা বস্তু বা দৰজাৰ ড'ৰ নবছ এইবিলাক ভালকৈ চেনিটাইজ কৰি ৰখা, এইবোৰে যতন ল'লে যথেষ্ট হয়। একো তেনেকৈ চিন্তা কৰিবলগীয়া বেমাৰ নহয়। এইটো উইদিন এসপ্তাহ, 10 দিন বা মেক্সিমাম 2 সপ্তাহৰ ভিতৰত ভালেই হৈ যায় বেমাৰটো। আৰু যদি কিবা খজুৱাই বা তেনেকৈ তেওঁৰ ছেকেণ্ডেৰী কিবা ইনফেকশ্যন হৈছে স্কিনত তেনেকৈ, তেতিয়াহ'লে ডক্টৰৰ ওচৰত আপোনালোকে আহি তেনেকৈ কনচাল্টেশ্যন কৰি দৰৱ পাতি ল'ব পাৰে। দৰৱ নাখালেও বেমাৰটো ছেল্ফ লিমিটিং হয়, তো ইমান দিনৰ ভিতৰত ভালেই হৈ যায়। যদি কিবা তেনেকুৱা বেছি হয়, চিমটমৰ ইণ্টেনচিটি বা তেনেকুৱা বেছি যেন লাগে, তেতিয়াহ'লে আপোনালোকে এজন ভাল হোমিঅ'পেথিক ডক্টৰ এজনৰ ওচৰত আহি কেনে ট্ৰিটমেণ্ট কৰিব পাৰে। থেংক ইউ ছ' মাছ।